নমস্কাৰ, আপুনি চাই আছে অমৃত লাইভ। এই মুহূৰ্তত লৈ আহিছোঁ আমি ৰাজ্যৰ বিভিন্ন প্ৰান্ত তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত আমি লৈ আহিছোঁ এক ডাঙৰ খবৰ, কিয়নো জেললৈ যাবলগীয়া হ'ব পাৰে এতিয়া মুখ্যমন্ত্ৰী। এই মুহূৰ্তত আমি আপোনালোকক জনাই আছোঁ এক বিগ ব্ৰেকিং নিউজ। ঘৰ মেৰামতিৰ নামত 45 কোটি টকা ব্যয় কৰি এতিয়া বিপদত পৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, যাৰ বাবে এতিয়া জেললৈ যাবলগীয়া হ'ব পাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। জানিব পৰা মতে ঘৰ মেৰামতিৰ নামত 45 কোটি টকা ব্যয় কৰি এতিয়া বিপদত পৰিছে মুখ্যমন্ত্ৰীগৰাকী। দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ তদন্তৰ ঘোষণা আৰম্ভ কৰিছে। কেজৰিৱালৰ বিৰুদ্ধে বিত্তীয় অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে, যাৰ ফলত এতিয়া মুখ্যমন্ত্ৰীগৰাকী বিপদৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশত কেজৰিৱালৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ তদন্ত কৰিবৰ বাবে CAGক ইতিমধ্যে দিয়া হৈছে, আৰু এই তদন্তত দোষী হ'লে জেললৈ যাবলগীয়া হ'ব পাৰে কেজৰিৱাল। মুখ্যমন্ত্ৰীৰ আৱাস মেৰামতি কৰাৰ নামত 45 কোটি টকা ব্যয় কৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ইতিমধ্যে বিপদত পৰিছে। জনতাৰ ধনেৰে ৰাজকীয় জীৱন কটাবলৈ আৱাস মেৰামতিৰ এই ধন ব্যয় কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে, আৰু বিজেপিৰ অভিযোগৰ পাছতেই LGৰ কাৰ্যালয়ে মুখ্য সচিবক 15 দিনৰ ভিতৰত ৰেকৰ্ড পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। পিছত দিল্লীৰ উপৰাজ্যপাল VK চাক্ৰেনা কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়লৈ এক পত্ৰ প্ৰেৰণ কৰে। মুখ্যমন্ত্ৰী কেজৰিৱালে মেৰামতিত প্ৰয়োজনতকৈ 3 গুণ অধিক খৰচ কৰাৰ অভিযোগ পত্ৰত উত্থাপন কৰা হৈছে, আৰু এই অভিযোগ অনুসৰি 10 কোটি টকাতকৈ কমকৈ কেইবাবাৰো নিদিয়া আহ্বান কৰিছিল কেজৰিৱালে। তদন্ত আৰু PWDৰ অনুমোদনৰ পৰা ৰক্ষা পাবলৈ এই কাম কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে। দিল্লীৰ উপৰাজ্যপাল VK চাক্ৰেনাই কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়লৈ প্ৰেৰণ কৰাৰ পত্ৰত এই বিস্ফোৰক অভিযোগ উত্থাপন কৰা হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যান বাহন আইনক লৈ এক বৃহৎ ঘোষণা। আমি আপোনালোকক জনাই আছোঁ, যিসকল ব্যক্তিয়ে যান বাহন আইন ভংগ কৰিব তেওঁলোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হ'ব, আৰু এই নিৰ্দেশ মৰ্মে জানিব পৰা মতে যিসকল ব্যক্তিয়ে যান বাহন আইন উলংঘা কৰিব সেইসকল ব্যক্তিৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব। সুৰা সেৱন কৰি গাড়ী চলালে গ্ৰেপ্তাৰ হ'ব আপুনি, আৰু এতিয়া সুৰা সেৱন কৰি গাড়ী চলালে কেৱল জৰিমনা ভৰাই নহয়, সুৰা পান কৰি গাড়ী চলালে এতিয়া গ্ৰেপ্তাৰ হ'ব পাৰে আপুনি। লগতে 6 মাহৰ বাবে আপোনাৰ লাইচেন্স আৰু RC বাতিল কৰিব ইতিমধ্যে প্ৰশাসনে। এক অতিকৈ দুখবৰ, কিয়নো চৰম আৰ্থিক সংকটত ভুগিছে এতিয়া জোনমণিৰ পৰিয়ালে। বিচাৰিছে ইতিমধ্যে ৰাইজৰ সহায়। অসমবাসীৰ পৰা সহায় বিচাৰি একাউণ্ট নম্বৰ দিছে জোনমণিৰ মাতৃয়ে। টকাৰ অভাৱত পৰিছে এতিয়া মাতৃ সুমিত্ৰা ৰাভা। আমি আপোনালোকক জনাই আছোঁ, জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভা, আৰু ইতিমধ্যে তেওঁলোক আৰ্থিক সংকটত ভুগিছে। হয়তো চৰকাৰে পাহৰি গ'ল জোনমণিৰ পৰিয়ালক। জোনমণিৰ ভাতৃ গুৰুতৰভাৱে অসুস্থ, চিকিৎসা কৰিবলৈ ধন নাইকিয়া হৈছে ইতিমধ্যে জোনমণিৰ পৰিয়ালৰ, আৰু জোনমণি ৰাভাই যিকেইটা টকা দৰমহা পায় আৰু সেইকেইটা টকাই চিকিৎসা কৰি আহিছিল ভাতৃক। আৰু জোনমণিৰ মৃত্যুৰ পিছত এতিয়া অসমবাসীৰ পৰা সহায় বিচাৰিছে মাতৃয়ে। অসমবাসীৰ পৰা সহায় বিচাৰি জোনমণিৰ মাতৃৰ আহ্বান যে আমাক সহায় কৰক। টকাৰ অভাৱত পৰি একাউণ্ট নম্বৰ দিছে জোনমণিৰ মাতৃয়ে। আন এক মৃত্যুৰ খবৰ, হজলৈ গৈ পবিত্ৰ মক্কা ভূমিত মৃত্যুক আঁকোৱালি লৈছে ছফিক আহমেদ নামৰ এজন ব্যক্তিয়ে। লখিমপুৰৰ পৰা মক্কালৈ হজলৈ বুলি গৈছিল ছফিক আহমেদ, আৰু হজলৈ গৈ পবিত্ৰ মক্কা ভূমিতেই মৃত্যুক আঁকোৱালি লৈছে এই ব্যক্তিজনে। মক্কাৰ আৰফাৰ ময়দানত মৃত্যু হয় ছফিক আহমেদ নামৰ এই ব্যক্তিজনৰ। হজ যাত্ৰীগৰাকীৰ ঘৰ লখিমপুৰৰ লালুকৰ কেহুতলিত। বিগত 2 দিন ধৰি নিৰুদ্দেশ হৈ আছিল এই ব্যক্তিজন। পিছত মৃত অৱস্থাত উদ্ধাৰ কৰে
সুৰক্ষা কৰ্মীয়ে। এই খবৰে শোকৰ ছাপ পেলাইছে ইতিমধ্যে লখিমপুৰৰ নাওবৈচাত। মাজত মাত্ৰ এটা মাহ, কিয়নো এটা মাহৰ পাছতেই থৰকাচুটি হেৰাব অসমৰ আৰক্ষীৰ, কিয়নো 15 আগষ্টৰ পিছত অসম আৰক্ষীৰ কৰ্তব্যৰত বিষয়া জোৱানৰ হ'ব স্বাস্থ্য পৰীক্ষা আৰু পেটৰ লগতে ওজন কমাব নোৱাৰা আৰক্ষীক বিদায় দিয়া হ'ব আৰক্ষীৰ পৰা। আৰক্ষীক দিয়া হ'ব স্বেচ্ছামূলক অৱসৰ। পেটৰ লগতে ওজন কমাব নোৱাৰা আৰক্ষীক দিয়া হ'ব স্বেচ্ছামূলক অৱসৰ। যিসকল আৰক্ষীৰ BMI 30তকৈ তলত থাকিব তেওঁলোককহে দিয়া হ'ব চাকৰিৰ অনুমতি, আৰু যিসকল আৰক্ষীৰ BMI 30তকৈ অধিক বেছি ৰূপে থাকিব তেওঁলোকক চাকৰিৰ অনুমতি দিয়া নহ'ব। IPS APSৰ পৰা আৰম্ভ কৰি অসম আৰক্ষীৰ সকলো শাখাৰ বাবে প্ৰযোজ্য হ'ব এই বৃহৎ নিয়ম। যিসকল অসম আৰক্ষীৰ কৰ্তব্যৰত জোৱান, সেইসকল জোৱানৰ 15 আগষ্টৰ পিছত হ'ব স্বাস্থ্যৰ পৰীক্ষা। পুনৰ উত্তপ্ত মণিপুৰ। ৰাহুল গান্ধীৰ ভ্ৰমণৰ মাজতেই পুনৰ মণিপুৰত সৃষ্টি হৈছে হিংসাত্মক ঘটনা। আমি আপোনালোকক জনাই আছোঁ, আজি মণিপুৰত উপস্থিত হৈছে ৰাহুল গান্ধী, আৰু ৰাহুল গান্ধীৰ ভ্ৰমণৰ মাজতেই পুনৰ মণিপুৰত হিংসাত্মক ঘটনা সৃষ্টি হৈছে। বৃহস্পতিবাৰে কেইবাটা ঠাইতো হোৱা হিংসাত নিহত দুজনকৈ লোকৰ। ইয়াৰ ফলত গুলীয়াগুলীত আহত হৈছিল 4জনকৈ ব্যক্তিৰ। উত্তেজিত লোকৰ বিজেপি মুখ্য কাৰ্যালয়ত আক্ৰমণৰ চেষ্টাও চলাইছিল। ইয়াৰ পিছতেই যোৱাকালি ৰাহুল গান্ধীৰ ভ্ৰমণৰ মাজতেই মণিপুৰত সৃষ্টি হৈছে হিংসাত্মক ঘটনা। এক সাৱধান বাণী যান বাহনৰ গৰাকীলৈ আহি পৰিছে এক ডাঙৰ খবৰ। ঘৰৰ পৰাই জব্দ হ'ব পাৰে আপোনাৰ বাহনখন। যদিহে এই কাম আপুনি কৰা নাই তেন্তে আপোনাৰ ঘৰৰ পৰাই প্ৰশাসনে উঠাই লৈ যাব পাৰে আপোনাৰ বাহনখন। আপোনাৰ বিনা অনুমতিতেই ঘৰৰ পৰা জব্দ হ'ব পাৰে আপোনাৰ বাহনখন। ইয়াৰ ফলত সাৰি নাযাব বিলাসী বাহন, লগতে বিভিন্ন গাড়ী মটৰকে ধৰি এম্বুলেন্সলৈ। হাতত মাত্ৰ আছে কেইটামান ঘণ্টা, কিন্তু ৰাজপথৰ পৰাই জব্দ হ'ব পাৰে আপোনাৰ বাহনখন। শীঘ্ৰেই পৰিশোধ কৰক যান বাহনৰ কৰ, আৰু যদিহে আপুনি পৰিশোধ কৰা নাই যান বাহনৰ কৰ তেন্তে আজিৰে পৰা পৰিবহণ বিভাগে চলাব বৃহৎ অভিযান। ৰোড টেক্স নিদিলে ভৰিব লাগিব 10,000 টকাতকৈ অধিক জৰিমনা, আৰু 30 জুনলৈকে আদায় দিব লাগিব আপুনি অন্তিম কৰ। 30 জুন কৰ আদায় দিয়াৰ অন্তিম তাৰিখ ঘোষণা কৰা হৈছে, আৰু যদিহে 30 জুনৰ ভিতৰত আপুনি আদায় নিদিয়ে তেন্তে আপুনি 30 জুনৰ ভিতৰত যদি আপুনি কৰ আদায় নিদিয়ে তেন্তে হয়তো আপুনি 2 এদিন সুবিধা পাব পাৰে, কিন্তু ইয়াৰ পিছতো যদি আপুনি কৰ আদায় নিদিয়ে তেন্তে আপোনাৰ বাহনখন জব্দ কৰিব পৰিবহণ বিভাগে। এক ব্ৰেকিং নিউজ, কেদাৰনাথ বদ্ৰীনাথৰ পথত ভয়ংকৰ ভূমিস্খলন, আৰু যাৰ ফলত আবদ্ধ হৈ পৰিছে সেই স্থানত অসমৰ বহুকেইজন ব্যক্তি। ভয়ংকৰ ভূমিস্খলন কেদাৰনাথ বদ্ৰীনাথৰ পথত। কেদাৰনাথ বদ্ৰীনাথৰ পথত আবদ্ধ হৈ আছে অসমৰ বহুকেইজন ব্যক্তি। অসমৰ পৰা যোৱা বহুজন যাত্ৰী আবদ্ধ হৈ আছে সেই পথছোৱাত, আৰু নিশা বাহনৰ ভিতৰতেই উজাগৰি নিশা পাৰ কৰিছে এই যাত্ৰীসকলে। নলবাৰীৰ পৰা প্ৰায় 25জনীয়া তীৰ্থযাত্ৰীৰ দলে যাত্ৰা আৰম্ভ কৰিছিল কেদাৰনাথ আৰু বদ্ৰীনাথলৈ। ইয়াৰ পিছতেই ভূমিস্খলনৰ ফলত ইতিমধ্যে আবদ্ধ হৈ আছে অসমৰ প্ৰায় 25জনকৈ যাত্ৰী। এই ভয়ংকৰ ভূমিস্খলনৰ বাবে শংকাত ভুগিছে অসমৰ যাত্ৰীসকলে। বদ্ৰীনাথ ধানলৈ যোৱাৰ পথত খহি পৰিছে পাহাৰৰ বৃহৎ অংশ। ভয়ংকৰ ভূমিস্খলনৰ ফলত কেদাৰনাথ বদ্ৰীনাথৰ পথ আবদ্ধ হৈ পৰিছে, যাৰ ফলত অসমৰ প্ৰায় 25গৰাকীতকৈও অধিক ব্যক্তি আবদ্ধ হৈ পৰিছে। লেণ্ডশ্লাইড একদম বহুত বেয়াকে হ'ল, তো আমি এতিয়া এনেকৈ ৰাস্তাতে ৰখি আছোঁ গাড়ীত। অকণমান আগত আমি মানে এনেকুৱা হৈ গৈছে যে আমি চব মানুহ ৰাস্তাতে হৈছে, কোনো ক'তো যাব পৰা নাই। আগত বহুত বেয়া পৰিৱেশ,
আৰু আমি এনেকে আছো, চব মানুহ গাড়ীত বহিছে, ৰাস্তাত ৰখিছে, খাবলৈ একো পোৱা নাই, পানী পোৱা নাই। আমি জাষ্ট অকণমান কিবা খোৱাৰ ব্যৱস্থা কৰিছো। আৰু ইয়াত আমি ইমান মানুহ আছো, অসমৰ প্ৰায় মানুহ আছো। তাৰোপৰি নলবাৰীৰ পৰা আমি 25জনীয়া, তাতকৈও বেছি আছে চাগে, কিন্তু আমি ইয়াত লগ হৈছো 25জনীয়া দল এটা। ত' আমাক এতিয়া মানে একদম বেয়া পৰিৱেশত আছো, কি হয় নাজানো। আৰু যদি ইয়াত কোনোবা এতিয়া আহিব বিচাৰিছে, এতিয়া যাতে কোনো নাহে, কেতিয়ালৈকে এনেকুৱা পৰিৱেশ হৈ থাকে কোনো নাজানে।